নমস্কাৰ, মিণ্টা কিচেনলৈ আপোনালোকক সকলোকে স্বাগত জনাইছোঁ। আজি লৈ আহিছোঁ জাতিলাও আৰু মাছৰ মূৰেৰে একদম সহজভাৱে ৰন্ধা এটা ৰেচিপি। গতিকে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। এয়া প্ৰথমে মই মিঠাতেলত মাছখিনি ভাজি লৈছোঁ আৰু এই মাছ ভজা তেলতে মই কেইটামান জিৰা দিছোঁ আৰু জিৰাকেইটা ভালকৈ ফুটিব দিব। আৰু ফুটাৰ পাছত এয়া মই সৰু সৰুকৈ কাটি লোৱা জাতিলাওখিনি দিছোঁ। আৰু আজি মই অকণমান বেলেগ ধৰণে আপোনালোকক বনাই দেখাম, চিম্পুলকৈ, একদম মছলা নিদিয়াকৈ, মাত্ৰ জিৰাই ব্যৱহাৰ হৈছে আৰু ব্যৱহাৰ হ'ব ইয়াতে। চাই থাকিব। ইয়াত নিমখ দিছোঁ সোৱাদ অনুযায়ী, আৰু ইয়াতে অলপ হালধি দিছোঁ। আৰু বগা পাচলিত একদম হালধি কম দিব লাগে। আৰু এইখিনি এতিয়া কম জুইত বনাই থাকিব লাগিব, একদম ল' ফ্লেমত বনাব, তেতিয়া ইয়াৰ সোৱাদ বেলেগ হৈ যায়। আৰু আপোনালোকে জুই বেছিকৈ দি বনায় আৰু এতিয়া কম জুই দি বনাই খাই চাবচোন। এয়া মই জুইটো কমাই দিম এতিয়া। খুবেই ইয়াৰ টেষ্টটো বেলেগ হয়, বহুত ভাল লাগে এই ধৰণে খাই। আৰু ইয়াত একো মছলা ব্যৱহাৰ হোৱা নাই, ইয়াতে মাত্ৰ এয়া কেঁচা জলকীয়া দিছোঁ সোৱাদ অনুযায়ী, আৰু লগতে জিৰা কেইটামান দিছোঁ, আৰু বেলেগ একো দিয়া নাই। এয়া চাওক কিমান পানী ওলালে। এতিয়া এয়া পানী ওলোৱা অলপ সিজি গ'ল, দেখিছে নাই? আৰু এতিয়া মই ইয়াৰ জুইটো বঢ়াই দিম, আৰু এতিয়া জুইটো বঢ়াই অকণমান সিজাব। আৰু এই ধৰণে আপোনালোকে একদিন বনাই খাই চাবচোন, ইয়াৰ সোৱাদটো বহুত বেলেগ হয়। ইয়াত একো মছলা নাই, দেখিছে নাই? অকল জিৰা আৰু জলকীয়া ব্যৱহাৰ হৈছে। আৰু এয়া চাওক, জাতিলাও সিজিবলৈ হ'ল, আৰু এতিয়া মই অকণমান পানী দি দিছোঁ। আৰু কাৰণ মাছৰ মূৰখিনি দিবলৈ আছে, সেইটো কাৰণে অলপ সানি খাব পৰাকৈ মই ৰান্ধিম। আৰু এয়া চাওক, উতল অহাৰ অলপ মই এয়া মাছৰ মূৰখিনি দি দিছোঁ। মাছৰ মূৰখিনি দিয়াৰ পিছত আপোনালোকে মূৰখিনি ভাঙি দিব পাৰিব, মানে খিচিমিচি কৰি দিব পাৰিব, কিন্তু মই খিচিমিচি নকৰোঁ, কাৰণ কাঁইটখিনি বৰ খিচিমিচি হ'লে মই খাই বেয়া পাওঁ। গতিকে অলপ গোটাকৈ ৰাখোঁ মই মাছৰ মূৰখিনি দিলে। আপোনালোকে ভাঙি দিলে ভাঙি দিব পাৰিব। এনেকৈ খাই খুব ভাল লাগে। আপোনালোকে এই ধৰণে এদিন ৰান্ধি খাই চাব, চিম্পুলকৈ। সদায় মইতো আগতে এটা ৰেচিপি দিয়া আছে, সেইটো ৰেচিপিত মোক বহুত মৰম দিছে ৰাইজে। মাছৰ লগত জাতিলাও বিলাহী আছিলে সেইটো ৰেচিপি, আৰু এইটো অলপ বেলেগ ধৰণৰ। গতিকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। বাই বাই।